লাল চাহ দিছো দেই। লাল চাহ কেলে মই লাল চাহ নাখাওঁ ন গাখীৰ কি হ'ল কালি গাখীৰ আছিলে ন এই গাখীৰ নাই আজি গাখীৰ কালি মেকুৰী পেলোৱা নাই নেকি হেল্ল' এভৰিৱান আজি ৰাতিপুৱাই দেখিছেনে লাল চাহ খাবলগীয়া হৈছে সঁচাকৈ এই মেকুৰীকেইটাৰ পৰা উপায় নাইকিয়া হৈছে বহুত ডাঙৰ ডাঙৰ দেখাত একদম ভয় লগা ক'লা ক'লা 3টা 4টামান আহিছে এইটো চক ইমান ডাঙৰ ক'ৰ পৰানো আহিছে বহুত ডিষ্টাৰ্ব দিছে ৰাতিপুৱাই ৰাতিপুৱাই লাল চাহ খাই বৰ বেয়া লাগে দেই এই হ'ব আজি খাওক একো নহয় ৰসগোল্লা আছে নহয় ৰসগোল্লা হেঁতে খাওক অঁ ৰসগোল্লা ন ঠিক আছে বাৰু দিয়া ৰসগোল্লাৰ লগত লাল চাহ খাই দিলোঁ ভালেই লাগিলে পিছে এতিয়া ছেভিং কৰি গা পা ধুই দিলত জ্বৰটো ভাল ভাল লাগিছে আৰু এই দুটা ষ্টিকাৰ দিছো কোনটো পিন্ধিব এতিয়া কোনটো পিন্ধিম অঁ অলুগুটি তলগুটি চগুটি খাই সোঁ হাতৰ গুটিটো বাওঁ হাতত পায় এইটো বাহ অঁ তোমাৰ হাজবেণ্ড কুইক এতিয়া থাকিম মই 1 ছেকেণ্ডৰ ভিতৰত বাইকৰ ওপৰত বাহ বেলেগ কুইক দেই মানুহজনীৰ লগত এনেকুৱাবিলাক ধেমালি কৰোঁতে কৰোঁতে ৰাতিপুৱা সময়কণ আৰু জ্বৰ ক'ত পলালে ধৰিবই নোৱাৰিলোঁ এতিয়া ডিউটি যাবৰ সময় হ'ল ডিউটিলৈ বুলি ওলাই আহিছোঁ মোৰ পিছে আকৌ ক'ৰবালৈ যাওঁতে মানুহজনীয়ে গেটলৈকে ওলাই আহি চাই নিদিয়ালৈকে মনটোকে ভাল নালাগে এৰি থৈ আহিবলৈও মনটো বেয়া লাগে কিন্তু ডিউটিলৈতো যাবই লাগিব মই পিছে ডিউটিলৈ অকণমান সোনকালে ওলাব লাগে যিহেতু ৰাস্তাও বেয়া আৰু বাটতে ট্ৰেইন গেটো পৰে অলপ স্পীডতে যাব লাগে কিন্তু আজি পিছে স্পীডত যাব নোৱাৰিম মোৰ অলপ ঠাণ্ডাও লাগি আছে যিহেতু গাটো অলপ জ্বৰ উঠি আছে এয়া দেখিছেনে এতিয়া পৰি আছোঁ তিতাবৰ হস্পিটেলৰ বেডত মানে ডিউটিতে গাটো বেয়া হ'ল গতিকে দাদা এজনে স্কুলৰ পৰা বাহিৰে মোক ইয়ালৈ লৈ আহিলেগৈ ডক্টৰক দেখালোঁ এয়া চেলাইন লিখি দিছে আৰু দৰৱ লিখি দিছে পিছে সকলোবিলাক টেবলেট দৰৱ ইয়াত নাপালোঁ সেইকাৰণে আমি সন্মুখতে থকা এই ফাৰ্মাচীকেইখনলৈ আহিলোঁ ইয়াতে পালোঁ মাৰো আহিছিলে লগতে তাৰপিছতে বহুত দিনৰ লগৰ এজনী ইয়াতে পালোঁ ইয়াতে ইয়াৰ দোকান আছে মানৱ ভাল লাগিল লগ পাই পিছে ই ওলাবলৈ লাজ কৰে লাজ নকৰিবা য়ং মেন মেডিচিন লোৱাৰ পিছত আকৌ ল'বলৈ আহিলোঁ পপ আৰু পেটিছ খুব ধুনীয়া লাগে খুব ধুনীয়াকৈ পপ পেটিছ বনাই এই আংকুলৰ পৰা সদায় লৈ যাওঁ আমি যেতিয়াই আহোঁ আমাৰ ঘৰৰ সকলোৱে ভাল পায় এগ পেটিছ পিঁয়াজি পেটিছ ভেজ পেটিছ আৰু পপটো আনৰ লগত নিমিলে এখেতে বহুত ধুনীয়াকৈ বনায় আপোনালোকেও নিশ্চয় নিছে বহুতে ইয়াৰ পৰা মেবি নিয়ে আৰু এবাৰ খোৱাৰ পিছত আৰু সকলোৱে ইয়াৰ পৰাই নিবলৈ ৰয় বহুত দূৰৰ পৰা অহা দেখোঁ তো আমি ইয়াৰ পৰা গৈ চাহৰ লগত এয়া খালোঁহি এইটো কথা সঁচা যে গাটো যেতিয়া বেয়া লাগি থাকে তেতিয়া কেতিয়াবা একোৱেই খাবলৈ মন নাযায় আৰু কেতিয়াবা আকৌ আমুকটো খাওঁ তামুকটো খাওঁ এইটো খাওঁ সিটো খাওঁ এইটো খালে ভাল লাগিব তেনেকুৱা নিচিনা লাগি থাকে এয়া দেখিছে এয়াতো আপোনালোকক খাবলৈ দেখিলেই মন যাব এয়া হৈছে ঘোল কালি মানে আমাৰ মাহীৰ ঘৰত সত্যনাৰায়ণ পাতিছিলে আমাৰ মা গৈছিল সেইকাৰণে মায়ে এয়া আমাৰ কাৰণে লৈ আহিলে মাহীয়ে দি পঠিয়াইছিলে কল দি পঠিয়াইছে বেলেগ বেলেগ প্ৰকাৰৰ তাৰপিছত এয়া ঘোল খাই মই বহুত ভাল পাওঁ মানুহজনে হস্পিটেলৰ পৰা আহি এয়া লেপ কম্বল লৈ শুইছেহি ঠাণ্ডা লাগিছে বহুত আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ এয়া শেষৰখিনি ময়ে কৈ দিছোঁ আৰু শেষ কৰি দিছোঁ কৈ পেলাই যদিহে ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব বাই বাই